সুপ্ৰভাত বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 31 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 14 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ, ত্ৰয়োদশী তিথি আৰু পুষ্যা নক্ষত্ৰ। আজি সূৰ্যোদয় আছে 5:03:19 আৰু সূৰ্যাস্ত হ'ব 5:43:50। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 8:13 পৰা 9:48 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব আবেলি 3:27 পৰা আবেলি 3:58। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আইদা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰাত আজি পূব দিশৰ বাহিৰে আন দিশলৈ শুভ থাকিব। খাদ্যত আজি বেঙেনা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। আজি কৰ্মক্ষেত্ৰত কোনো দিশত আপুনি জ্যেষ্ঠ বিষয়াৰ চাপ সহ্য কৰিব লাগিব, কিন্তু আপুনি আশা কৰি থকা কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত নিজৰ দক্ষতা আৰু প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ বন্ধুৰ সমাজত জনপ্ৰিয়তাও বৃদ্ধি পাব। নিবনুৱাই আজি অকস্মাত কোনো উৎসৰ পৰা ধন লাভ কৰি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ মতামতসমূহৰ পৰা প্ৰিয় ব্যক্তিৰ সমৰ্থন লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদেও আজি আপোনাক উৎসাহত ৰাখিব। গৃহত বিভিন্ন দিশত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব, যদিও আজি আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায়ত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও উপাৰ্জনত সন্তুষ্টি থাকিব। আনহাতে নতুন প্ৰকল্পত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আজি আপুনি জ্যেষ্ঠ বিষয়াৰ লগতে সহকৰ্মী বন্ধুৰো সহযোগ লাভ কৰিব। জ্যেষ্ঠ বিষয়াৰ লগত আজি আপোনাৰ সুসম্পৰ্কও স্থাপন হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰিব। পৰীক্ষা আদিত আজি আপোনাৰ বিদ্যাখ্যাতি বৃদ্ধি পাব। নিবনুৱাই ভ্ৰমণত সফলতা পাব। আনহাতে আজি আপুনি মান সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ যত্নও ল'ব লাগিব। প্ৰেমৰ দিশত দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব পাৰে, কিন্তু দিনৰ শেষলৈ সংযোগত আপুনি সুখী হ'ব। গৃহ পৰিৱেশত কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। কোনো অতিথিৰ আগমন আৰু নতুন বন্ধু লাভত গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ দিনটো বহুত উন্নত, কিন্তু আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব। আজি আপোনাৰ নীলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি কোনো দিশত আপুনি সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈও লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই কোনো ব্যক্তিয়ে যাতে আপোনাৰ মিছা অপবাদ প্ৰচাৰ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আন কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব।
শিক্ষাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত প্ৰতিভা বিকাশৰ কোনো সুযোগ যাতে নেহেৰায় তাৰ প্ৰতিও সতৰ্কতা গ্ৰহণ কৰক। মতৰ পাৰ্থক্যই প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে নকমায় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত বিভিন্ন দিশত আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰিব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগও আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জন আজি আপোনাৰ সামান্য কমিব। তাৰোপৰি কোনো ধৰ্মীয় কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই আপোনাৰ মনোবল হ্ৰাস কৰি যাতে কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ প্ৰতি যত্ন লওক। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'ব। কোনো ব্যক্তিৰ লগত হোৱা বিবাদৰ ফলত আপোনাৰ গোপন শত্ৰু যাতে বৃদ্ধি নাপায় তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন। আজি প্ৰৱাসী শিক্ষাৰ্থীক অৰ্থ সমস্যাই আমনি কৰিব পাৰে। তাৰোপৰি স্বাস্থ্যৰ প্ৰতিও আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগিব। যদিও সংযোগৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। দিনৰ শেষলৈ আপুনি সুখী হ'ব। গৃহ পৰিৱেশত সামাজিক ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। কোনো কাৰণত আজি আপুনি আপোনজনৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। ব্যৱসায়িক আজি অৰ্থ সমস্যাই আমনি কৰিব। ইয়াৰ উপৰি আজি আপুনি জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদ কৰ্মৰ পৰিৱেশত আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। যদিও একাধিক দায়িত্ব পালনত আপুনি আজি অধিক পৰিশ্ৰম কৰিব লাগিব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ কৰ্মত যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ্থীয়ে আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। তাৰোপৰি আজি আপোনাৰ হাতত যাতে কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতিও সতৰ্কতা গ্ৰহণ কৰক। প্ৰিয় ব্যক্তিৰ ওপৰত থকা অসন্তোষে যাতে বিতৰ্ক আদিৰ ৰূপ নলয় তাৰ প্ৰতি আজি আপুনি যত্ন ল'ব লাগিব। এনে বিতৰ্কৰ ফলত আপুনি অহেতুক মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়াৰ লগতে আজি খৰচো বঢ়াব। আজি সম্পত্তিৰ সমস্যা সমাধানতো আপোনাৰ খৰচ বাঢ়িব পাৰে। ব্যৱসায়ত অৰ্থ সংক্ৰান্ত কাৰণত সহযোগী ব্যৱসায়ীৰ লগত যাতে সম্পৰ্কৰ অৱনতি নহয় তাৰ প্ৰতি যত্ন লোৱা আৱশ্যক। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু সেইদৰেই দিনটো সফলতাৰে অতিক্ৰম কৰিব পাৰিব। নিবনুৱাই কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত অৰ্থপ্ৰাপ্তিত আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব। শিক্ষাৰ্থীয়ে সকলো দিশতে প্ৰচেষ্টাৰ সফলতা অব্যাহত ৰাখিব পাৰিব। প্ৰতিযোগিতামূলক নতুন সংযোগেও আপোনাক আজি উৎসাহিত কৰিব। প্ৰিয় ব্যক্তিৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি আনন্দিত হ'ব পাৰিব। এটা শ্ৰেষ্ঠতম দিন পাব। গৃহ পৰিৱেশত আজি ভোগবিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিও আপুনি সন্মানিত হ'ব। ব্যৱসায়তো আপোনাৰ অৰ্থাগম অব্যাহত থাকিব। যদিও আজি আপুনি অধিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। নতুন আৰ্থিক আঁচনিৰ সংযোগো আজি আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো অপ্ৰত্যাশিত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হোৱাৰ আশংকা আছে। বিভিন্ন ব্যক্তিগত সমস্যায়ো আপোনাৰ
আজি কৰ্ম পৰিৱৰ্তন কৰিব পাৰে। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। তাৰোপৰি আজি আপুনি মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ যত্নও ল'ব লাগিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ পাছতো আজি কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। মতৰ পাৰ্থক্যই যাতে প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমায় তাৰ প্ৰতি যত্ন লওক। আজি অৰ্থ সমস্যাইও আপোনাক আমনি কৰিব পাৰে। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। কিন্তু আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায় পৰিৱেশ অতি উন্নত, কিন্তু কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে গোপন প্ৰতিদ্বন্দ্বীৰ সংখ্যা নবঢ়ায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি সন্মানিত হ'ব। নিবনুৱাই আজি যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তালৈ লক্ষ্য ৰাখক। এনে বিতৰ্কই আপোনাক সৎ বন্ধু হ্ৰাসৰ আশংকা দিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত নিজৰ মূল্যৱান সময় আৰু ধনৰ অপব্যৱহাৰ নহ'বলৈ লক্ষ্য ৰাখক। আজি আপুনি স্বাস্থ্যৰ প্ৰতিও অধিক যত্নপৰ হ'ব লাগিব। প্ৰেমৰ দিশত আপুনি আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লাগিব যদিও প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব। আজি প্ৰিয় ব্যক্তিৰ সহযোগত কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। গৃহত আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ বাঢ়িব। আনহাতে পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহ সুখ বঢ়াব। ব্যৱসায়ত অধিক পৰিশ্ৰম কৰিও উপাৰ্জনত আজি আপুনি সন্তুষ্টি লাভ কৰিব নোৱাৰিব। তাৰোপৰি নতুন প্ৰকল্প লাভজনক দেখিব, কিন্তু ইয়াত ধন বিনিয়োগ কৰিবলৈ আজিৰ দিনটো নিম্নমানৰ, যাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব আৰু কৰ্মদক্ষতাৰ বাবেও আপুনি আজি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আপোনাৰ আজিৰ ভ্ৰমণ সফলতাৰে পূৰ্ণ থাকিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতাত দক্ষতা আৰু প্ৰতিভাৰ প্ৰদৰ্শনত নিজে সন্তুষ্টি লাভ কৰাৰ লগতে বন্ধুৰ সমাজত জনপ্ৰিয়তাও বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিক স্থান আৰু মান প্ৰদান কৰি সম্পৰ্কক আজি আপুনি অধিক উচ্চতা প্ৰদান কৰিব পাৰিব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণতো আপুনি অগ্ৰগতি দিব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ। আজি ৰাজ অনুগ্ৰহ শুভ সংবাদেও গৃহ সুখ বঢ়াব। ব্যৱসায়ীয়ে আজি কোনো বিশেষ সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব। আজি আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, কিন্তু কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আনহাতে অৰ্থ সংক্ৰান্ত কাৰণত আজি আপুনি ঘনিষ্ঠ বন্ধুক প্ৰতিশ্ৰুতি দিব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় আৰু সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বলৈ যত্ন লওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। মাত্ৰ সংযোগৰ বাবে আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহ পৰিৱেশত মত পাৰ্থক্যই যাতে পাৰিবাৰিক সুখ নকমায় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত উপাৰ্জনত আজি আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি পৰিশ্ৰমো বৃদ্ধি পাব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা
অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব, যদিও ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। নিবনুৱাই নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰি সৌভাগ্যৰ আশা কৰিব পাৰিব। আনহাতে কোনো কাৰণত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ চাপ সহ্য কৰিব লাগিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব। আনহাতে আজি আপুনি স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতি আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। সংযোগৰ বাবেও আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত আপোন ব্যক্তিৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখক। ব্যৱসায়ত আপোনাৰ উপাৰ্জন থাকিব যদিও আন দিনৰ তুলনাত আজিৰ দিনটো সামান্য নিম্নমানৰ। আপুনি আজি চোৰ আৰু জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱা আজি ভ্ৰমণৰ যোগ। ভ্ৰমণ ব্যয়বহুল হ'লেও সফলতা থাকিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ বিজয় অব্যাহত থাকিব, কিন্তু স্বাস্থ্যজনিত কাৰণত আজি শিক্ষাৰ পৰিৱেশ যাতে অকস্মাত নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কম সময়ৰ বাবে হ'লেও আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। পুত্ৰ কন্যাৰ সৌভাগ্যই আনহাতে সমাজত আপোনাৰ মান বঢ়াব। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থাকিব যদিও আজি আপোনাৰ বিভিন্ন দিশত খৰচ বাঢ়িব। নতুন আঁচনিত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব, যাৰ বাবে আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।